আকৌ ক'ব নহয় পাছত কৈ থৈ নাই যোৱা বুলি গোটেই ওচৰ চুবুৰীয়া গৈ পেলাই বিচাৰি ফুৰিব আৰু এবাৰ ঘৰত নাই বুলি এনেকৈ গ'লোগে নহয় তাৰপিছতে মতালে পলালে বুলিহে ভাবিলে সেইকাৰণে নোকোৱাকৈ যাবলৈ ভয়ে এতিয়া মোৰ নগ'লেও নহয় কি যে হ'ব ঐ মা মা কোনফালে ওলাই যায় জানো পটককৈ কি হ'ল ঐ কুলক্ষণী ইমানকৈ চিঞৰি আছ যে কাম এটা কৰা সুখ নাই তহঁতৰ পৰা কি কৈ আছিলিনো ছাগলীকেইজনী বান্ধি আছিলোঁ দেখা নাই গোটেই ফুলসোপা খাই শেষ কৰিলে মই সেই টেইলৰলৈ যাওঁ কাপোৰযোৰ যে সেই চিলাবলৈ দিছিলোঁ লৈ আহোঁগৈ পৰহিলৈ বুটুকি বিয়াত পিন্ধিব লাগিব নহয় তই কোনো বিয়া খাবলৈ যাবলৈ নাপাওঁ হেৰৌ আনৰ বিয়া খাওঁতে তোৰ বয়স উকলিলে নিজৰো বিয়াখনৰ কথা ভাব বুজিছ কি যে কথাবোৰ কৈ থাক নহয় মা তইও সেই ওচৰ চুবুৰীয়া আহে খুৰীহঁতৰ নিচিনাই হৈছগে আৰু অকল মোক বিয়া কৈ মূৰটো গৰম কৰি দিছ বয়স হৈছে তোৰ দস্তুৰ মত সকলোৱে ক'ব বিয়া কথা ইমান ভাল ল'ৰা আহি পেলাই গুচি গৈছে তই বিয়া নহওঁ কোৱাৰ কাৰণে মা মই নহওঁ বিয়া ঘৰৰ পৰা ওলাব নোৱাৰো ক'লেও চবেই বিয়া কথা কৈ থাকে আৰু ঘৰত তই মোৰ মূৰটো একেবাৰে গৰম হৈ গৈছে মই এতিয়া যাওঁ আৰু এইবোৰ ভাবি মূৰটো গৰম কৰি নাথাকিবি দেখিছনে তাই কেনেকৈ উচাত মাৰি গুচি গ'ল তাই কৈছো নহয় কেতিয়াও বুজি নাপায় মোৰ কথা এইবাৰ টিউচনটো ভালকৈ কৰিব পাৰিলে হ'ল মাহে 5,000 টিউচনৰ পৰা পালেওতো বহুত ল'ৰা ছোৱালী কেইটামান গোটালোঁ বাৰু ইমান চিন্তা নাই 10টামান হৈ যাব এতিয়া টেবুল এখনহে যোগাৰ কৰিব বাকী আছে সকলোৱে পঢ়িব সুবিধা হোৱাকৈ এখন টেবুল লাগিব নহয় আৰু চকী কেইখনমান টুল কেইখন বাৰু বনাব দিছোঁ সোনকালে লৈ আহিব লাগিব সেনেকৈ যদি অলপ যোগাৰ কৰি ল'ব পাৰোঁ পাছত ডাঙৰকৈ কৰিব পাৰিম সুদমণি মা কচোন কিবা আছিলে নেকি তোৰ লগত অলপ কথা আছিলে কি কথা তোৰতো চাগে বিয়াৰ কথাই হ'ব আজিকালি ভয়ে লগা হ'ল তোৰ কিবা কথা আছে ক'লে এনি টাইম বিয়াৰ কথাতে লাগি থাক যে তই ঠিকে ধৰিছ মিনতি পেহীয়ে অলপ আগতে আমাৰ ঘৰলৈ আহিছিলে তই সেই ঘৰত নাথাকোঁতে তোৰ কাৰণে বোলে ল'ৰা এটা পাইছে মানুহবোৰৰ আৰু বেলেগ কাম নাই মোৰ পাছত লাগি আছে যে মই কিমান বাৰ ক'ব লাগে মা মই এতিয়া বিয়া নহওঁ বুলি কেলে বুজি নাপায় বাৰু মোক কিবা ঘৰত থকাটো তহঁতি বুজা বুলি ভাবিছ নেকি তেনেকৈ কোনে কৈছে ঘৰত গাভৰু ছোৱালী এজনী আছ সকলোৱে দৰা চাবই এতিয়া পঢ়ি শুনিও শেষ হ'ল কি কৰিবি ঘৰত ভাল ল'ৰা পালে সময়তে বিয়া হৈ যা পাছত কিন্তু দিগদাৰ হ'ব ভাল ল'ৰা পালে মই বিয়া হৈ যাম নেকি বিয়া হ'বলৈ মন লাগিব মা মোৰ নাই এতিয়া মই বিয়া নহওঁ বুলি কৈছোঁ নহয় ডিগ্ৰী পাছ কৰিলোঁ একো এটা কৰিয়ে ওলাব পৰা নাই নিজৰ কাৰণে সেইবোৰ বাদ দে কিবা এটা কৰা ছোৱালী মানুহ হৈ সেইবোৰ ভাবি থাকিব নালাগে ভাল ল'ৰা এটা পাইছোঁ মুঠতে তই বিয়াৰ কাৰণে হা বুলি ক দেউতাকো মই কথাটো ক'লোঁ মই এতিয়া সেইবোৰ নকৰোঁ দেই টিউচন ল'ম বুলি ভাবিছোঁ অহা মাহৰ পৰা ঘৰতে আহিব ল'ৰা ছোৱালীবোৰ মই তাহাঁতক পঢ়াম মোৰ এতিয়াও বহুত সপোন আছে মা মই ডিগ্ৰী পাছহে কৰিছোঁ মোৰ বয়স যোৱা নাই নহয় তহঁতি মিছাতে টেনশ্যন লৈ আছ কি কথা কৈছ এইবোৰ ঘৰত গাভৰু ছোৱালী এজনী পৰি আছ টেনশ্যন নহ'ব নেকি ঘৰ দুৱাৰ দেখিছে নাই কেনেকুৱা নিজৰ ভাল ল'ৰা এটা পাইছ বিয়া হৈ যাব লাগে উল্টা পুল্টা বলকি নাথাকিবি আকৌ বাপেৰে আৰু মই সিদ্ধান্ত লৈ পেলাইছোঁ তোক এইটো বছৰতে বিয়া দিম বুলি আৰু তই ইয়াত কোনো টিউচন ফিউচন কৰিব নোৱাৰ দেই গাঁৱৰ ল'ৰা ছোৱালী টিউচন লৈও একো লাভ নাই ইমান টান পায় মানুহবোৰে পইচা দিবলৈ সেই যোৱাবাৰ টিউচন লৈ পস্তাইছিলি নহয় আকৌ টিউচন ল'ব লৈছ মা আকৌ লৈছোঁ টিউচন যদি লৈ থাকোঁ মোৰ জ্ঞানবোৰো ৰিপিট হৈ থাকিব ন আনকো শিকোৱা হ'ব নিজেও শিকি থকা হ'ব তই সেইবোৰ একো কৰিব নালাগে মুঠতেতো দৰা চাই দিছোঁ বিয়া হ'ব লাগিব আৰু মই একো নাজানো কিন্তু পেহীয়ে কোৱা মতে ল'ৰাজন হেনো সেই বন্ধন বেংকত মেনেজাৰ কাম কৰে বহুত পইচা পায় বুলিছে তাহাঁতৰ এক্সট্ৰা বিজনেছো আছে বুলি কৈছে ইয়াতকৈ ভাল আৰু ক'ত পাবি কচোন মা মই আগতেই কৈছোঁ তোক মই এতিয়া বিয়া নহওঁতো নহওঁৱেই তহঁতি যিমান কৰি থাকিলেও মিছা চাবি কিন্তু তই যদি এইবাৰ বিয়ালৈ হা নকৰ তেনেহ'লে মোৰ মৰা মুখ দেখিবি মা এইবোৰতে কি কৰিছ তই সাধাৰণ এটা কথাৰ কাৰণে নিজক ইমান ডাঙৰ কথা এটা কৈ দিব পাৰিলি যে তোৰ পৰিস্থিতি যেনেকুৱা দেখিছোঁ তেনেকৈ নক'লে নহ'ব চাবি কিন্তু উল্টা পুল্টা নকৰিবি কি যে হ'ব নহয় তহঁতৰ লগত শান্তিৰে জীয়াইও থাকিব নিদিয় মানে কেলে যে ডাঙৰ হ'লো নহয় সৰু হৈয়ে থাকিব লাগিছিল সৰুতে কেতিয়ানো ডাঙৰ হ'ম বুলি ভাবি ভুলে কৰিলোঁ আমিহে জানো মানুহে কিমান কি কয় গাভৰু ছোৱালী এজনী ঘৰখনত আছ গাঁৱৰ ল'ৰাবোৰৰো কিমান চকু কিমানে চান্স লয় আমাৰ ঘৰলৈ অহা যোৱা কৰিবলৈ বাপেৰে মই চান্স নিদিওঁ বুলিহে সেইবোৰ চিন্তা তই ক'ত বুজিবি চব মাক বাপেকৰে এটা সপোন থাকে নিজৰ ল'ৰা ছোৱালীক পঢ়াই শুনাই ভাল ল'ৰা এটালৈ বিয়া দিবলৈ বা ভাল বোৱাৰী এজনী আনিবলৈ তোৰ এতিয়া বয়স হৈছে বয়সত যদি তোক বিয়া নিদিওঁ কি হ'ব পাছত সেই বুঢ়ী হৈ থাকিবি ঘৰতে ঢেৰ ছোৱালী দেখিছোঁ এনেকুৱা তোক এনেকুৱা হ'ব দিব নোৱাৰ দেই তই আমাৰ এজনীয়ে ছোৱালী ল'ৰাটোৰ ওপৰত আশা কৰি তোক এইখন ঘৰত গোটেই জীৱন আমি থ'ব নোৱাৰোঁ নহয় পাছত কি হয় কোনে জানে
সেইকাৰণে সময়ৰ হৰ সময়ত মাৰিব লাগে, বুজিছা? হ'ব মোক এতিয়া অলপ অকলে থাকিবলৈ দে। তহঁতিতো গোটেই সিদ্ধান্তবোৰ লৈয়ে পেলালি, মোলৈ কিবা ৰাখিছে জানো? সেইকাৰণে মাক বাপেকৰ কথা শুনিব লাগে, নুশুনিলে এনেকুৱাই অৱস্থা হ'ব, বুজিছা? কি যে হ'ব নহয়, ওচৰ চুবুৰীয়া মানুহবোৰে মাক শুনোৱাই মোৰ বিয়াৰ বিষয়ে মোৰতো গৰম কৰি পেলাইছে মাৰ। এতিয়া নাই, শান্তিয়ে নবহে আৰু মোৰ বিয়া নোহোৱালৈকে। কি যে জীৱন নহয়, মানে একো এটা নিজে ভবামতে কৰিব নোৱাৰোঁ দেই। ল'ৰা জীৱন কেলে নাপালোঁ জানো, কেলে ছোৱালী জীৱন পালোঁ জানো? ভাইটিয়ে এতিয়া নিজৰ ইচ্ছামতে কৰি থাকিব পাৰিছে, যলৈ যাব মন গৈছে। মই সেয়া এনেকৈ বোৱাৰী চাহ এফালে আহাচোন। মোক মাতিছিল মা। অঁ, বাবা অফিচলৈ গ'লনে? গ'ল মা, অলপ আগতে ওলাই গৈছে। আৰে মোক দেখোন মাত নিদিলে, সদায়তো মাত দিয়ে যায়। বিয়া হৈ সি সলনি হোৱা নাইতো। আপুনি ভুল বুজিছে মা, তেওঁ আপোনাক মাতিছিল, পিছে আপুনিহে কিবা কামত ব্যস্ত আছিলে চাগে। আচ্ছা, হেৰি নহয়, টিফিন চিফিন ভালকৈ পেকিং কৰি দিলা নাই? অঁ দিলোঁ। গুড। আৰু শুনা, তোমাক এটা ইম্পৰ্টেণ্ট ৰোল কওঁ। এইখন ঘৰৰ সকলো সিদ্ধান্ত কিন্তু মই লওঁ আকৌ। মোক নুসুধাকৈ তুমি যাতে একো এটা সিদ্ধান্ত নোলোৱা, বুজি পালা নহয়? ঠিক আছে মা, যোৱা এতিয়া। কিবা প্ৰয়োজন হ'লে মই তোমাক মাতি দিম। হ'ব মা। অলপ বোৱাৰীজনীক শাসন কৰিব লাগিব। পঢ়া শুনা ছোৱালীটো অলপ চালাক দেখাবলৈ চেষ্টা কৰিব পাৰে, কিন্তু মোৰ ওচৰত চালাকি কোনেও কৰিব নোৱাৰে। পঢ়া শুনা হ'লে কি হ'ব, সদায় মোৰ ওচৰত নেগুৰ পেলাই থাকিব লাগিব। তাইৰ পঢ়া শুনাখিনি মাত্ৰ তাই নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈহে ইউজ কৰিব লাগিব। চাওঁচোন তাইনো কিমান দূৰ উৰিব পাৰে, ময়ো চাওঁ। মাহঁতৰ কথা শুনি বিয়া হ'লোহে হয়, কিন্তু মনৰ পৰা অলপো সুখী হ'ব পৰা নাই। এইটো কিবা লাইফ হ'লনে? ৰাতিপুৱা শুই উঠিবি, সকলো কাম কৰি সকলোকে খোৱা বোৱা দি, আকৌ কাম কৰি আকৌ কিবা কিবি, আকৌ খোৱা বোৱাতে টাইম বাই টাইম মানুহক খাবলৈ দি থকা, ঘৰৰ কাম কৰি থকা। মই এইখন ঘৰৰ চাকৰণী নে বোৱাৰী মই একো ধৰিব পৰা নাই। আমনি লাগি গৈছেগৈ আৰু। কাম কৰা মানুহজনী আহিব কয়হে, এদিনো নাহে দেখোন। কোনদিনা আহিব আৰু। কিন্তু মই এনেকৈ থাকিব নোৱাৰোঁ দেই। ইমান কষ্ট কৰি পঢ়িলোঁ কিবা এটা হ'ম বুলি, এতিয়া সকলো সপোন সামৰি এনেকৈ থাকিব নোৱাৰোঁ নহয়। মোৰোতো মন আছে নিজে কিবা এটা কৰাৰ, সৰুৰ পৰা শিকি আহিছোঁ স্বাৱলম্বী হোৱাৰ কথা। এতিয়া আৰু এনেকৈ হাউচ ৱাইফ হৈ থাকিব নোৱাৰোঁ দেই। মোৰ এইটো সপোনেই নাছিল। নাই কিবা এটা কৰিব লাগিব, এনেকৈ বন্দী হৈ থাকিব নোৱাৰোঁ চাৰি বেৰৰ মাজত। জীৱনটো এবাৰেই পাম, এতিয়া যদি একো কৰি নলওঁ কেতিয়া কৰিম? মই এটা কাম কৰিম, মানুহজনৰ লগতে কথা পাতিব লাগিব। তেওঁলোকৰ বেংকতে কিজানি চাকৰি থাকিবও পাৰে। এইবোৰ তই কি কৈছ অভি? তই কেনেকৈ ভাবিব পাৰিলি মই এইটো কথাত তোৰ সন্মতি দিম বুলি? মা, আচলতে মই সকলো কথাই জানো, তুমি কি বিচাৰা কি নিবিচাৰা। তথাপিও তাই এবাৰ কোৱাৰ কাৰণে মই তোমাৰ লগত কথা পাতিছোঁ। তাই এজনী পঢ়া শুনা ছোৱালী, সদায়নো ক'ত এনেকৈ বন্দী হৈ থাকিব। তাই কিবা এটা নিজে কৰিব বিচাৰে, আৰু তাইতো বেয়া ভবা নাই, তাইতো ভালেই ভাবিছে। তাইৰ কাৰণে তাই ভালেই ভাবিব পাৰে, কিন্তু মোৰ মতে তাই ভাল ভবা নাই। আৰু মই তাইক সেইদিনাখনে ক'লোঁ যে এইখন ঘৰ মোৰ অৰ্ডাৰ মতে চলে বুলি। তাৰ পাছতো তাই তোৰ লগত এনেকৈ কথা পাতিলে। আচলতে কথাটো তেনেকুৱা নহয় মা, তাই মোক মাত্ৰ কথাটো ক'লেহে মই তোমাৰ লগত আলোচনা কৰিছোঁ। মই জানিছিলোঁ পঢ়া শুনাৰ বোৱাৰী আনিলে যে মোৰ হাতৰ তলত নাথাকে বুলি মই ভালদৰে জানিছিলোঁ। তাহাঁতি যে অলপ হ'লেও চালাকি কৰিব বুলি ভালকৈ জানিছিলোঁ মই। কিন্তু নপঢ়া নুশুনা এজনীওতো তোৰ কাৰণে বিয়া পাতি দিব নোৱাৰোঁ। সমাজে মোক কি বুলি ক'ব? আৰু নিজৰ ল'ৰা ছোৱালীকো যদি পঢ়াব নোৱাৰে, কিবা জানো লাভ আছে? নিজৰ ল'ৰা ছোৱালীক অন্ততঃ পঢ়াব পাৰিব বুলি ভৱিষ্যতে মই পঢ়া শুনা ছোৱালী এজনী তোৰ কাৰণে বিয়া পাতি দিলোঁ, আৰু এতিয়া তাই উল্টা পুল্টা কৰিলে হ'ব নেকি? মা প্লিজ, ইমান নেগেটিভলি নল'বাচোন। তাই যে কিবা এটা কৰিব বিচাৰে, সেয়াটো আমাৰ গৌৰৱৰ কথা। তোৰ কাৰণে গৌৰৱ হ'ব পাৰে, কিন্তু মোৰ কাৰণে এইখন ঘৰৰ কাৰণে নহয়। মই বিয়াৰ আগতেই মই তাহাঁতৰ পৰিয়ালক কৈ থৈ দিছোঁ, চাগে তাইক কোৱা নাই যে আমাক চাকৰি কৰা নহয়, এজনী পঢ়া শুনা ছোৱালীহে লাগে। পঢ়া শুনা হ'ব লাগিব, কিন্তু চাকৰি কৰা নহ'ব বুলি আগতেই কৈছোঁ মই। আৰু সেইটো কথা তইও ভালদৰে জান। আৰু তই আৰু এনেকৈ এতিয়া কথা পাতিবলৈ আহিছে মোৰ লগত। কি হ'ল, বিয়া পাতি মাৰ ৰোল আৰু ৰেগুলেশ্যন পাহৰিলি নেকি? মা, মোৰ চব মনত আছে। মই মাত্ৰ তোমাক এবাৰ সুধিবহে আহিছোঁ। আগৰ দিনৰ মানুহৰ চিন্তাধাৰাবোৰ এৰাচোন। আগৰ দিনৰ মানুহেহে এনেকুৱা ভাবিছিলে ঘৰৰ বোৱাৰীজনী ঘৰৰ ভিতৰতে থাকিব লাগিব বুলি। আজিকালি সকলোৱে
বোৱাৰীবোৰক ওলাই যাবহে দিয়ে, নিজে চাকৰি কৰিবহে দিয়ে। জানো পাই, তুমিহে জানা আৰু। মই তোমাক ফ'ৰ্চ কৰা নাই মা, তুমি যি কৰা সেইটোৱে হ'ব। মাত্ৰ মই তোমাৰ লগত এবাৰ কথাহে পাতিছোঁ। তুমি যদি নিদিয়া নালাগে, মই তাইক কৈ দিম। তই তাইক ভালকৈ বুজাই দিবি যাতে দুবাৰ এইখন ঘৰত চাকৰিৰ কথা নোলায়। মোৰ জীৱনৰ সিদ্ধান্ত আপুনি ল'বলৈ সাহস ক'ত পালে শাহুমা? আপুনি কেনেকৈ ফিক্স কৰিব পাৰিলে মই ঘৰৰ ভিতৰত সোমাই থাকিম নে বাহিৰত গৈ চাকৰি কৰিম বুলি? এইটো মোৰ জীৱন হয়, মই ডিচাইড কৰিম মই কেতিয়া কি কৰিম। আপুনি কোন মোৰ জীৱনৰ ৰাস্তা নিৰ্ধাৰণ কৰিবলৈ? বোৱাৰী, তুমি এবাৰ ভাবি চাইছানে কাৰ আগত কথা কৈ আছা? লতা, তুমি এইবোৰ কি কৈছা? মই যি কৈছোঁ সেয়া মই ভালদৰে জানো, আৰু কাৰ আগত কথা কৈ আছোঁ সেয়াও মই ভালদৰে জানো শাহুমা। মোক ক্ষমা কৰিব, আপুনি বিচৰা বোৱাৰীজনী চাগে মই হ'ব নোৱাৰিম। মই সেইটোৱে কৰিম যিটো মই বিচাৰিম, কাৰণ মই কেতিয়াও ভুল পথে যোৱা নাই। মই মাত্ৰ নিজৰ ভৰিত নিজে থিয় হ'ব বিচাৰিছোঁ। এইখন ঘৰত অজস্ৰ সম্পত্তি আছে। তোমাৰ হাজবেণ্ডেও কাম কৰে, চাকৰি কৰে। কিমান টকা লাগে সিমান তুমি খৰচ কৰিব পাৰা। তাৰ উপৰিও তুমি কিয় বাহিৰত গৈ কাম কৰিব বিচাৰিছা? এইখন ঘৰৰ ৰুল নহয়, এইখন ঘৰৰ বোৱাৰী বাহিৰত ওলাই গৈ চাকৰি কৰা। বুজিলা নহয়? কথাটো বুজিলোঁ, কিন্তু মইহে এইবোৰ ৰুল একচেপ্ট কৰিব নোৱাৰোঁ মা। আপোনাৰ এইবোৰ ৰুল ৰেগুলেশ্যন আপোনাৰ হাতত ৰাখক, মোক কৈ একো লাভ নাই। মই সদায় চাৰি বেৰৰ মাজত সোমাই কাম কৰি থাকিব নোৱাৰোঁ। মই আনৰ টকাৰে নহয়, নিজৰ টকাৰে জীয়াব বিচাৰোঁ। তোমাৰ মায়ে চাগে তোমাক কোৱা নাই আমি চাকৰি কৰা ছোৱালী নহয়, এজনী পঢ়া শুনা ছোৱালী মাত্ৰ বিচাৰিছিলোঁ। এনেকৈ যদি তুমি চেঞ্জ হ'ব বুলি জনা হ'লে কেতিয়াও বিয়া পাতি নিদিলোহেঁতেন। আপুনি যি ভাবে যি কৰে কৰি থাকক মা, কিন্তু মই যদি চান্স পাওঁ চাকৰি কৰিমেই, তেতিয়া কিন্তু মোক দুখী একো লাভ নাই। দেখিলি নে তোৰ আগতে মোক কেনেকৈ কৈ থৈ গ'ল? কিমান দিন হৈছে তাই এইখন ঘৰলৈ আহা? মোক যে ইমান বৰ কথা কৈ শুনাই থৈ গ'ল, আৰু তই এনেকৈ ভেবা লাগি চাই থাকিলি যে। মই এতিয়া কি ক'ম মা? মই যে তোমালোকৰ মাজত সোমাবলৈ নাই দেই, মই যাওঁ। তাৰমানে এতিয়া বোৱাৰীৰ লগত তৰ্ক কৰিহে খাব লাগিব। এই ছোৱালীজনী আৰু বিয়া হোৱাৰ পাছতো মোক টেনশ্যন দিবলৈ নেৰিলে। কি হ'ল মা? হ'বলৈ আৰু কিটো আছে, বায়ে শাহুৱেকে ফোন কৰিছিল। কি ভূত লম্ভিছে জানো তাই গাত? ইমান ভালকৈ থাকিব পাইছে, খাব পাইছে, এনেকুৱা এখন ঘৰৰ পৰা ইমান ডাঙৰ এখন ঘৰ থাকিব পাইছে। আগতে কি পাইছিলে তাই? ইমানখিনিও তাই জোৰা নাই, চাকৰি কৰিবলৈ ওলাইছে তাই। এইটো আকৌ কি নোহোৱা কথাটো? তাই দেখোন আগতেই কৈছে চাকৰি কৰিব মন আছে বুলি। তাই চাকৰি কৰক আকৌ, ভালহে কথা। তই কি বুজিবি বোপাই? তোৰ কাৰণেহে এজনী চাকৰি কৰা প্ৰয়োজন। তাইক মই ইমান ডাঙৰ ঘৰখনলৈ কিয় বিয়া দিছোঁ? চাকৰি তাকৰি কৰিব নালাগে, আৰামছে খাব বুলিহে বিয়া দিছোঁ। তাইক আকৌ সেইবোৰ নালাগে নহয়। দুখীয়াৰ মন সদায় দুখীয়াই কোৱা নিচিনা। তাই হেনো কাম কৰিব যায়, চাকৰি কৰিব যায় তাই। শাহুৱেকে বিয়াৰ আগতে কৈছিল ছোৱালী চাকৰি কৰা হ'লে নহ'ব বুলি। এতিয়া আকৌ কথা শুনাই আছে নহয়। তাইৰ কাৰণে মই শুনিব পাইছোঁ আপোনালোকৰ ছোৱালীয়ে অমুকটো তমুকটো কথা নুশুনে, এনেকৈ কথা কয় তেনেকৈ কথা কয়। তাই সেইটো স্বভাৱ নগ'ল আৰু মানুহৰ মুখে মুখে কথা কোৱা। তুমি এনেই চিন্তা কৰি আছা মা। চাবাচোন এদিন তেওঁলোকে নিজে বায়েক সমৰ্থন কৰিব। ছোৱালী মানুহক চাকৰি কৰিব দিবহে লাগে। তেওঁলোকে ধনী হ'ব পাৰে, তাকে বুলিয়ে বায়ে আকৌ সদায় সিহঁতৰ লগত হাত পাতি থাকিব নোৱাৰে নহয়। মই ভালে পাইছোঁ বায়ে চাকৰি কৰিব লৈছে, মোকো কেতিয়াবা সহায় কৰিব পাৰিব। তই বাপেৰৰ নিচিনা কথা নকবি, চুপ থাক, যাই ইয়াৰ পৰা। মোক অলপ অকলে ভাবিব দে। এইজনীক ফোন কৰি কেনে বুজাব লাগিব। কি যে কৰিব বিচাৰি থাকে নহয়। তাৰমানে এতিয়া মোৰ গাতহে ভুল হ'ল। মই নিজে নিজৰ কাৰণে কিবা এটা কৰিব লোৱাটো মোৰ কাৰণে ভুল হ'ল। আজি বেলেগে যদি এনেকৈ কৰি থাকিলেহেঁতেন, সেইটো তুমি কিন্তু ভাল বুলি ক'লাহেঁতেন। আচৰিত লাগিছে, মই চাকৰি কৰাত এওঁলোকৰ ঘৰৰ মানুহৰ প্ৰব্লেম কি? মোৰ একো প্ৰব্লেম নাই, কিন্তু মায়ে যেতিয়া মানা কৰিছে কি কৰিবা কোৱাচোন? মায়ে মানা কৰিলে বুলি মই শুনিম নেকি? তেওঁতো মোৰ কথা শুনা নাই। মই ক'বাত এতিয়া এটা চান্স পাইছোঁ, গতিকে মই কৰিব যাব বিচাৰিছোঁ। মোক কিয় মানা কৰিব লাগে? মই তোমালোকৰ বহুত টকা আছে বুলি সদায় তোমালোকৰ পৰা খুজি থাকিব নোৱাৰো নহয়। মোক ঘৰৰ পৰা ইমান কষ্টৰে পঢ়ালে, ইমানখিনি যোগ্য কৰিলে। কেতিয়াবা বিপদত মোৰোতো তেওঁলোকক সহায় কৰিব মন যায়। নিজৰে যদি মোৰ নাথাকে, তোমালোকৰ পৰা হাত পাতি পাতি মই ঘৰত সহায় কৰিলেহে হ'ব। তোমালোকৰ মোৰ বুলি ক'বলৈ নাই, এতিয়া তুমিয়ে এইখন ঘৰৰ বোৱাৰী। আৰু ঘৰতনো কোন আছে আমাৰ তিনিওটাৰ বাহিৰে? যি আছে সকলো আমাৰেই হয়। তোৰ মোৰ ক'বলৈ ইয়াত কি কথা আছেনো? কথা সেইটো নহয়, মোৰ সৰুৰে পৰা সপোন আছিল মই কিবা এটা কৰিম বুলি। মোৰ সপোনৰ কি একো ভেলু নাই নেকি? এতিয়া মই চান্স পায়ো হেৰুৱাব নিবিচাৰোঁ। তোমালোকে বেয়া পালেও পাবা, মই চাকৰি কৰিমেই। লতা, প্লিজ মোক বুজিবলৈ চেষ্টা কৰা। ঘৰখনত এনেই অশান্তি নকৰিবাচোন। তোমাক কিমান টকা লাগে মই দিম, কিন্তু প্লিজ মাৰ বিৰুদ্ধে নেযাবা। চোৱা, মই সৰু থাকোঁতেই দেউতাই বেলেগক বিয়া পাতি মাক এৰি দিলে। মই আৰু মায়ে জানো আমি কিমান কষ্টকৈ ইমানখিনি পাইছোঁহি। সেইকাৰণে মায়ে আজিলৈকে যি কথা কৈছে মই তাকেই শুনি আহিছোঁ।
আৰু মই এতিয়াও কাকো দুখ দিব নিবিচাৰোঁ, না তোমাক না মাক। তোমালোক দুয়োজনী সুখত থকাটো বিচাৰোঁ মই। ঘৰখনৰ কাৰণে কি লাগে কি নালাগে সেয়া মই সকলো কৰি আছোঁ বাহিৰত। তোমালোক দুজনী মাত্ৰ সুখত থাকা। তুমি কিয় এনেই কষ্ট কৰিব লাগে? আন বহুতো কাম আছে, ঘৰৰ ভিতৰত কৰিয়ে তুমি ভাল ইনকাম কৰিব পাৰিবা। মই তোমাক হেল্প কৰিম। ঘৰৰ ভিতৰত বহি মই কি কৰিম? বহুত কাম আছে, মই কৈছোঁ নহয়, বহুত কাম আছে। পাছত আমি এই বিষয়ে আলোচনা কৰি কিবা এটা তোমাক মই হেল্প কৰিম বাৰু। কিন্তু এতিয়া প্লিজ মাৰ ওচৰত গৈ এবাৰ ক্ষমা খুজি আহা মোৰ কাৰণে। মই আকৌ কিয় ক্ষমা খুজিম? তাই তোমাক সেইদিনাখন মুখে মুখে কোৱাৰ কাৰণে বেয়া পাই আছে। আচ্ছা, সেইটোৱেতো। আজি তুমি মোক যদি ভাল পাই বিয়া পাতিলাহেঁতেন তেতিয়াহ'লে মোৰ কথা শুনিলাহেঁতেন। মাৰে চাই দিছেতো, সেইকাৰণে মাৰ কথা শুনা অকল। এয়াই পাৰ্থক্য, ভাল পাই বিয়া হোৱা আৰু ঘৰৰ পৰা চাই বিয়া দিয়াটো। লতা প্লিজ, মোৰ কাৰণে ইমানখিনিও কৰিব নোৱাৰানে? ঠিক আছে, মই কৰিম বাৰু, কিন্তু এটা চৰ্তত। কি চৰ্ত? তুমি যে কৈছা মোক ঘৰৰ ভিতৰতে বহুত কিবা কিবি কৰিব পাৰে বুলি, সেইটো কিন্তু কৰি দিবই লাগিব মোক। তুমি একো চিন্তা কৰিব নালাগে। তোমাৰ দিনটো বৰ লাগেতো। তোমাৰ হাতত মোবাইল আছে নহয়? মই তোমাক আজি শিকাই আছোঁ। কিন্তু কি? তুমি দিনটো ঘৰত বহি বহি কাৰ্টুন চেনেল এটা খুলি কাৰ্টুন বনাবা। হৈ যাব তোমাৰ টাইম পাছ, বৰো নালাগিব, তোমাৰো ভাল লাগিব। আৰু এনেকৈ এটা দুটা কৰি ভিডিঅ' আপলোড দি তোমাৰ এদিন চেনেলটো মনিটাইজ হ'ব। তাৰপিছত তুমি পইচা পাবলৈ আৰম্ভ কৰিবা। দেখিলা কিমান ইজি, মাত্ৰ টেলেণ্ট লাগে। মই সেইবোৰ একো বুজি পোৱা নাই, মই সেইবোৰ বনাব নোৱাৰো দেই। মই তোমাক শিকাই দিম বুলি কৈছোঁ নহয়, A to Z শিকাই দিম তোমাক। কিন্তু তুমিতো এটা মেনেজাৰ হয়, ইমানবোৰ কেনেকৈ জানিলা? মই জানো, সেইবোৰ সকলো জানো মই, কৰিবলৈ টাইম নাপাওঁ বুলিহে। ঠিক আছে, ট্ৰাই কৰিম বাৰু। তোমাৰ টাইম পাছ ধুনীয়াকৈ হৈ যাব, কৈছোঁ নহয় মই। মায়ো ভাল পাব, তোমাৰো ইনকম হ'ব, হৈ গ'লতো। কিন্তু অলপ ধৈৰ্য ধৰিব লাগিব, 6 মাহমান। চাম বাৰু, চাবা কিন্তু বেয়া পোৱা কাম হ'লে নকৰোঁ মই। আৰে একো বেয়া নোপোৱা, ভাল পাবা, কৈছোঁ নহয় মই। প্ৰাইভেট বেংকত এনেই চাকৰি কৰি কিয় ইমান ষ্ট্ৰেছ ল'ব লাগে? তাতকৈ এইটো কামেই বেটাৰ হয়। ঠিক আছে, মই তেনেহ'লে মাৰ ওচৰত ক্ষমা খুজি আহোঁগৈ। তোমাৰ কাৰণে কিন্তু নাভাবিবা মই যে আনৰ আগত ক্ষমা খোজা মানুহ বুলি, কাৰণ মোৰ ভুল নহয়েই। এই মাইকী মানুহবোৰৰ এটাই প্ৰব্লেম, তেওঁলোকে কেতিয়াও নিজৰ ভুল স্বীকাৰ নকৰে। ইফালে মাও একে, বোৱাৰীও একে, কি কৰিম? মইতো মাজতে এডাল গছ নিচিনাহে আৰু। ইমানখিনি কৈ যে তাইক বুজাব পাৰিলোঁ, সেয়াই বহুত। নহ'লে ইফালে আকৌ মায়ে মোক দিলেহেঁতেন। মই কিয় তাইক আগ ধৰি কথা পাতিম? মই শাহু হয়, তাইহে মাতিব লাগে আগতীয়াকৈ, বোৱাৰী হৈ পেলাই। তাইৰ এটিটিউডটো চাবা। নামাতো মই তাইক। তাই যেতিয়ালৈকে মোক নামাতে তেতিয়ালৈকে নামাতো। ইমান মুখে মুখে উত্তৰ দিব পাৰে। ভালেই কৰিলোঁ পঢ়া শুনা ছোৱালী বিয়া পাতি ল'ৰাটোলৈ। শাহুমা, শাহুমা, মোক ক্ষমা কৰি দিব। মই অথনি আপোনাৰ মুখে মুখে বহুত কিবা কিবি কৈ পালোঁ। আচলতে আপোনাক ইমান তেনেকৈ ক'ব নালাগিছিল। মোক বেয়া নাপাব শাহুমা, মোক ক্ষমা কৰি দিয়ক। মই জানিছিলোঁ বোৱাৰী, তুমি যে মোক এনেকৈ ক্ষমা খুজিব আহিবা বুলি। বৰ ভাল লাগিছে মোৰ। আচলতে তুমিও মোক বেয়া পাই নাথাকিবা। ময়ো কিবা কিবি কৰি দিলোঁ বাৰু। ঘৰত দুইজনী মানুহ আছোঁ আৰু এনেকৈ যদি দুইজনীয়ে লাগি থাকোঁ কেনেকৈ হ'ব কোৱাচোন? মা, আপুনি ঠিকে কৈছে। আজিৰ পৰা মই আৰু কেতিয়াও আপোনাৰ লগত তৰ্ক নকৰোঁ। আপোনাৰ কথা মতে থাকিম। দুই শাহু বোৱাৰী মিলিজুলি থাকিম মা। এয়াহে মোৰ আচল বোৱাৰী।